বাকী আছে কৰ্কট ৰোগৰ ক্ষেত্ৰত চৰকাৰী যিটো কেমো বিনামূলীয়া উত্থান হেৰি কৰা সব বিনামূলীয়া আছে হস্পিটালত যে দাম বাঢ়া বুলি কৈছে এইটো দাম চৰকাৰৰ কাৰণেহে বাঢ়িছে কাৰ্ডখন দিলে টকাটোতো চৰকাৰে দিব লাগিব গতিকে কাৰ্ডখনতো সকলো বিনামূলীয়া গতিকে তাত লিখিছে বেডৰ দাম 1200 টকা হয় এই 1200টো কোনে দিব এতিয়া কেন্দ্ৰীয় চৰকাৰেহে দিব বা আমি দিম পাব্লিকেটো দিব নালাগে খালি 10,000 টকা যিটো এডভান্স লয় বুলি কৈছিল সেইটো ভুল কথা সেইটো মই আজিৰ প্ৰায় বন্ধ কৰি দিব কৈছো আজিতো ইমান ঘোষণা কৰিলো গোসাইগাঁৱত কিমান ট্ৰেইন ৰখাই দিম বুলি ক'লো গোসাইগাঁৱতো মানুহৰ এইটোৱে মেইন দিন জিলাৰ কথাটো পিছত আহিব এতিয়া মেইন কথা যে ৰাইজে এইটোৱে বিচাৰে যে ৰেল অলপ ৰখিব লাগে সবেইটো এইটোতে আটাইতকৈ বেছি তালি মাৰিলে ৰাহুল গান্ধীৰ মিলন আছুৰ নেতা যি আছুৱে বিদেশী বহিষ্কাৰৰ কথা কৈছিলে যি আছুৱে 855 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত ৰাজনীতি কৰে সেই আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকে যেতিয়া 855 জন শ্বহীদৰ হত্যাকাৰী ৰাহুল গান্ধীৰ ভৰিত পৰে চেহেৰাটো আৰু ফটোখন দেখিবই ভাল নালাগে